সোভিয়েত ইউনিয়নৰ বিভাজনৰ পৰিণাম বা ফলাফল কিন্তু দুটা একেই। কুৱেশ্যন এনচাৰ এইবোৰ চাব লাগিব যে পৰিণাম সুধিলে আৰু বা ফলাফল সুধিলে কিন্তু একে লিখিব লাগিব। এটি আছে সোভিয়েত ইউনিয়নৰ পতন আৰু ইউৰোপৰ সমাজবাদী ধাৰণাৰ পতনৰ বিশ্বৰ ৰাজনৈতিক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছিল। সমাজবাদী আৰু পুঁজিবাদী আদৰ্শৰ শ্ৰেষ্ঠতা প্ৰতিষ্ঠাৰ বুজন অস্থিৰতা আৰু সমাপ্তি হৈ পুঁজিবাদী ব্যৱস্থাৰ শক্তিশালী হৈ পৰিছিল। ইয়াৰ লগতে কোৱা হৈছে সোভিয়েট ৰাছিয়া পতন আমেৰিকাৰ বিশ্বৰ একমাত্ৰ মহাশক্তি দেশলৈ পৰিণত হৈছিল। ৰাছিয়া কি কৰিছিল আৰু আমেৰিকাৰ যিটো বিশ্বৰ একমাত্ৰ সোভিয়েট ইউনিয়ন যেতিয়া ৰাছিয়া কি কৰা হয় পৰিৱৰ্তন লগে লগে আমেৰিকা এক নম্বৰ বিশ্বৰ ভিতৰত শক্তিশালী দেশ হিচাপে প্ৰতিষ্ঠিত হৈছিল। ইয়াৰ লগতে সোভিয়েট ৰাছিয়া পতন আৰু বহু নতুন ৰাষ্ট্ৰ জন্ম হ'ল। প্ৰতিখন ৰাষ্ট্ৰই নিজৰ স্বাধীনতা আশা আৰু আকাংক্ষা আছে। ইয়াৰে কিছুমান দেশে বিশেষ কি কৰিছে আৰু পূৰ্বৰ ইউৰোপীয় দেশসমূহত লগতে থাকিব বিচাৰিলে আৰু নেটৰ সদস্যভুক্ত হ'ল। কেন্দ্ৰীয় কি কৰে এছিয়া দেশসমূহে নিজৰ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি লগতে সঠিক লগতে কি কৰা হৈছে সম্বন্ধ ৰখাৰ উপৰিও পশ্চিমীয়া দেশ চাইনা USA আদিৰ লগত ভাল সম্বন্ধ বৰ্তাই বিচাৰিলে। কি কৰিছে এইটো ইয়াৰ লগত আৰু অন্যান্য জাতি গোট ইউৰোপীয় সংঘ নেশ্যন ষ্টেট আদিয়ে কি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পালে। গভৰ্ছভে আৰম্ভ কৰা দুটা সংস্কাৰৰ নীতিৰ নাম আছে। এইবোৰ চাবা গ্লাছনট আৰু পেৰেষ্ট্ৰইকা। গ্লাছনট মানে কি মুক্ত বাতাবৰণ আৰু পেৰেষ্ট্ৰইকা মানে পুনৰ গঠন। এইবোৰ USSR কেতিয়া সৃষ্টি হৈছিল 1917 চনত USSR সৃষ্টি হৈছিল। ইয়াৰ লগত তোমালোকে মই এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ USSR সম্পূৰ্ণ ৰূপটো চাবা। সোভিয়েত ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কোনখন ৰাষ্ট্ৰ সোভিয়েত ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখনৰ নাম আছে ৰাছিয়া। দ্বিমেৰুকৰণ কেতিয়া অৱসান গঠন কৰে গঠন কৰে 1991 চনত। আৰু কোন চনত ৱাৰ্ছা চুক্তি 1991 চনত। আৰু সোভিয়েটে ৰাছিয়া পতনৰ পিছত একমাত্ৰ শক্তিশালী দেশ হৈছে আমেৰিকা। চিপিজৰ এইবোৰৰ সম্পন্ন চাবা যে CIS সম্পন্ন ৰূপটো কি কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেট চাবা। ইয়াৰ পিছত আছে ভাৰত ৰাছিয়াৰ মাজত সম্পৰ্ক ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পৰ্ক বজাই আছে বুলি তুমি ভাবা বা কুৱেশ্যনটো এনেকুৱা ধৰণত তোমালোকে আহিব পাৰে 5 মাৰ্কৰ কাৰণে যে ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পৰ্ক বুলিলে কি বুজা তুমি দীঘলীয়াভাৱে লিখা। ইয়াৰ পিছত কৈছে সোভিয়েট ৰাছিয়া পতনৰ তাৎক্ষণিক কাৰণ কি। সোভিয়েট আৰু ৰাছিয়াৰ মাজত পতনৰ তাৎক্ষণিক কাৰণ কি আছিল লিখা। 3টা লিখিব দিব পাৰে বা 4টা লিখিব দিব পাৰে। সোভিয়েট সমাজবাদী গণতন্ত্ৰ বা গণৰাজ্যৰ দল কোনে শাসন কৰিছিল সাম্যবাদী দলে। ইয়াৰ পিছত সোভিয়েট ইউনিয়নৰ কি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল। সোভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত সাম্যবাদী আদৰ্শৰ ওপৰত। ঠিক আছে এনেকুৱা কুৱেশ্যন তোমালোকে আৰু যদি লাগে ভিডিঅ' অনুযায়ী মই ভিডিঅ' বনাই দিম আৰু ক্ৰমে তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ' যদি ভাল লাগে বা তোমালোকৰ যদি পঢ়ি শুনি ভাল লাগে তেনেহ'লে তোমালোকে ধুনীয়াভাৱে এটা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো। লগতে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ লগত মই লগ পাম।